স্বাস্থ্যসন্মত আৰু সোৱাদেৰে ভৰা এখন তৰকাৰী বনালোঁ। তৰকাৰীখন কিন্তু পাচলিৰেহে প্ৰস্তুত কৰিছোঁ আৰু স্বাস্থ্যসন্মত বুলি কিয় কৈছোঁ জানেনে? গম পাব দেখিলে, কিন্তু দেখাত যেন মাংসৰ বা মাছৰ তৰকাৰী নিচিনা লগা নাইনে বাৰু? আহক এতিয়া ভিডিঅ'টোৰ মাজত এটা চচপেনত অকণমান হালধি দিলোঁ আৰু অকণমান নিমখ দিলোঁ। দি পেলাই কলডিল দিলোঁ। এয়া কলডিলখিনি মই কাটি থোৱা অকণমান সময় হৈছে, সেইকাৰণে অকণমান ক'লা নিচিনা পৰি গৈছে। জানেই নহয় কলডিলত যথেষ্ট পৰিমাণে আইৰণ পোৱা যায়। কলডিলখিনি যেতিয়া সিজি গ'ল এনেধৰণেই টুকি পেলালোঁ আৰু টুকি এতিয়া ঠাণ্ডা হ'বলৈ দিলোঁ। আন এটা কেৰাহীত মই মিঠাতেল অলপ দি দিলোঁ। দিয়াৰ পাছতে এই যে মই সিজাই থৈছিলোঁ কলডিলখিনি নিমখ হালধি দিয়া আছিল যে, সেই কলডিলখিনি ইয়াতে এতিয়া ভাজিছোঁ। ধুনীয়াকৈ ভাজিব লাগিব, মানে খুব মচমচীয়াটো হৈ নাযায় বাৰু, কিন্তু ধুনীয়াকৈ ভাজ খুৱাব লাগিব। আৰু যি তেল আছিলে তাতে মই কলডিলৰ নিচিনাকৈ আলু দীঘলীয়া দীঘলীয়াকৈ কাটি আলুখিনিও ৰঙচুৱা হোৱালৈকে ভাজিছোঁ। অকণমান তেলৰ প্ৰয়োজন হ'ব বুলি ভবাৰ লগে লগে মই ইয়াতে তেল অকণমান দি দিছোঁ আৰু মানে পাঁচফোৰণ দুটামান দি দিছোঁ। খুব ধুনীয়া গোন্ধ এটা আহে পাঁচফোৰণ দিলে। আৰু তাৰ পাছতে পিঁয়াজ মিক্সিত পিচি থৈছিলোঁ, সেয়া পিচি থোৱা পিঁয়াজ মই ইয়াতে 3 চামুচ দি দিলোঁ। আৰু পিঁয়াজখিনি দি এতিয়া ধুনীয়াকৈ মই ভাজিব লাগিব। পিঁয়াজখিনিৰ যাতে কেঁচা ভাৱটো গুচি যায় আৰু পিঁয়াজখিনি ধুনীয়াকৈ ভাজিলে মানে তৰকাৰীখনৰ ৰংটোও ধুনীয়া হয়। আৰু ৰংটো ধুনীয়া হ'বলৈ মই ইয়াতে অকণমান জলকীয়া গুড়ি যোগ দিলোঁ। জলকীয়া গুড়িখিনি অকণমান জ্বলা হোৱা জলকীয়া গুড়ি দিছোঁ আৰু অকণমান ৰঙচুৱা হোৱা জলকীয়া গুড়ি দিছোঁ। দুইখিনি দিলোঁ, এচামুচকৈ দিলোঁ। দিয়াৰ পাছতেই এতিয়া এইখিনি ধুনীয়াকৈ ভাজ খাইছে। আৰু ইয়াতে নিমখ দিলোঁ, হালধি দিলোঁ আৰু ইয়াতে জিৰা গুড়ি দিছোঁ আৰু ধনিয়া গুড়ি দিম এতিয়া। জিৰা আৰু ধনিয়াখিনি দিলে মানে সঁচাকৈ মছলাৰ গোন্ধটো খুবেই ধুনীয়া। আৰু ইয়াতকৈ বেছি মছলাৰ প্ৰয়োজনেই নাই। জিৰা গুড়ি, ধনিয়া গুড়ি দি হালধি নিমখ দি গোটেইখিনি ধুনীয়াকৈ ভাজিলোঁ। আৰু আদা নহৰু পিচি থৈছিলোঁ অকণমান পনীয়াকৈ, এই আদা নহৰুখিনি দি দিলোঁ। পনীয়াকৈ এইকাৰণেই দিছোঁ, এই জিৰা গুড়ি ধনিয়া গুড়িখিনিত যে পানী দিয়া নাছিলে সেইকাৰণে। তাৰ পাছতে সেইখিনি ভাজি হোৱাৰ পাছতে মই অকণমান দৈ দি দিলোঁ। মছলাৰ ওপৰত দৈ দিলে দৈটো কেতিয়াও ফাটি নাযায়। আৰু এইখিনি ধুনীয়াকৈ মোৰ ভাজ খালে, ভাজ খোৱাৰ লগে লগে গম পাইছে নহয় তেল বিৰিঙি অহা মানে আৰু মছলাখিনি ধুনীয়াকৈ ভাজ খায়। আৰু মছলাখিনি যিহেতু মোৰ ধুনীয়াকৈ ভাজ খালে, এতিয়া মই এই ভাজি থৈছোঁ যে কলডিল আৰু আলুখিনি সেইখিনি ইয়াতে মিলাই দিছোঁ। আৰু মিলাই দিয়াৰ পিছতে গোটেইখিনি অকণমান ভাজিব লাগিব সাৱধানে, কাৰণ কলডিলখিনিৰ পৰা তাৰমানে কলডিলখিনি কিটুকুৰ যাতে ছেপাৰেট হৈ নাযায়। আৰু মছলা গুলি লোৱা বাতি এটা আছিলে, সেই বাতিটোতে মই পানী এবাতি দি দিলোঁ, যাতে তৰকাৰীখিনি খুব ধুনীয়াকৈ মছলাখিনিৰ সৈতে মিল হৈ যায়, সিজি যায়। আৰু তাৰ পাছতে আৰু অকণমান পানী এয়া দিলোঁ। এইখিনি পানী যে লেতেৰা নিচিনা দেখিছে, এই কলডিল যে সিজাইছিলোঁ সেই পানীখিনিনো কিয় পেলাই দিওঁ নহয়নে বাৰু? সেই পানীখিনিও ইয়াতে দি দিওঁ। ধুনীয়াকৈ উতলি অহাৰ লগে লগে মই গৰম মছলা দিলোঁ আৰু গৰম মছলাখিনি ধুনীয়াকৈ গোটেইখিনি তৰকাৰীতে মিলাই দিলোঁ। খুব ধুনীয়া গোন্ধ এটা আহিছে। আৰু ইয়াৰ পাছতে মই ইয়াতে দি দিলোঁ অকণমান কচুৰি মেথিখিনি একদম মচমচীয়া হৈ আছে, সেই কচুৰি মেথিখিনি ইয়াতে দি দিলোঁ। কচুৰি মেথিখিনি মচমচীয়া হৈ থাকিলে অকণমান হাতেৰে মোহাৰি দিব লাগে, গোন্ধটো বৰ ধুনীয়াকৈ আহে। তাৰ পাছতে শেষতে অকণমান বোলো গাই ঘিউ অকণ দি দিওঁ, সেইকাৰণে শেষতে অকণমান গাই ঘিউখিনি দিলোঁ। আৰু দিয়াৰ পাছতে আজি মোৰ তৰকাৰীখন পৰিৱেশন কৰিবলৈ প্ৰস্তুত হৈ গ'ল। এতিয়া সকলোৱে আমি মিলিজুলি এসাঁজ খাওঁ আৰু খুব ধুনীয়া গোন্ধ এটা ওলাইছে। আৰু তৰকাৰীৰ ৰংখন দেখিছেনে বাৰু? কোনে ক'ব নহয়নে বাৰু এয়া কলডিলৰ তৰকাৰী বুলি? কলডিলৰ ভাজি বহুতে মানে এঙামুটিয়াই পেলায়, এয়া কলডিলৰ ভাজি কি খাম, কিন্তু এনেকুৱা এখন ভাজি বনাই খাওকচোন, খুবেই সুন্দৰ লাগে খাই পেলাই। আৰু মোৰ এতিয়া প্ৰস্তুত হৈ গ'ল মোৰ আজি কলডিলৰ তৰকাৰী। খুবেই জুতি লগা আৰু সোৱাদ লগা হৈছে। আৰু ৰংটো দেখিছেনে কিমান সুন্দৰ? মাছ মাংসও কিন্তু তেহেলে যাওক। আজি মোৰ ৰেচিপিটো আপোনালোকে কেনেকুৱা পালে নিশ্চয় কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।